মৰিয়নিৰ চেলেংঘাট আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি স্থানীয় দুজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ধুদৰালি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ গুৰুতৰভাৱে আহত যুৱক দুজন হেমন্ত বৰা আৰু প্ৰণৱ গগৈ আক্ৰমণ কৰা এজন কৰ্মচাৰীক স্থানীয় ৰাইজে কৰায়ত্ব কৰি গতাই দিয়া আৰক্ষীৰ বিৰুদ্ধে আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ মৰিয়নিৰ চেলেংঘাট আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি স্থানীয় দুজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ধুদৰালি পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত যুৱক দুজন হেমন্ত বৰা আৰু প্ৰণৱ গগৈ আক্ৰমণ কৰা এজন কৰ্মচাৰীক স্থানীয় ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীৰ বিৰুদ্ধে আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ গাড়ীখনৰ যিজন চালক আৰু লগত আৰু সহযোগী দুজনমান আছে বুলি আমি গম পাইছোঁ তো এটা অতি পৰিতাপৰ কথা যে বহিৰাগতৰ বণিক গোষ্ঠীৰ আহি এইটো কাৰণে বহিৰাগত বুলি কৈছোঁ তেওঁলোকে ইয়াত দিন দুপৰতে অসমীয়া ৰাইজৰ মাজত থকা এটা ৰাস্তাৰ মাজত থকা ঠাইত আহি পিনি তেহেঁতি বহিৰাগত বণিক গোষ্ঠী আহি তেওঁলোকে মাৰপিট কৰিছে আৰু মাৰপিট ইমান মানে ভয়ংকৰ তেহেঁতৰ লিভাৰ গাড়ী যি লিভাৰ থাকে লিভাৰে মূৰত মাৰিছে আৰু আমি দেখি আচৰিত পাইছোঁ দুজনকে লয় এজনো নহয় তেহেঁতি দিন দুপৰতে ইমান সাহস ক'ত পাইছে নিশ্চয় তাহাঁতৰ পাছত কোনোবা থাকিব লাগিব আমি দুখীয়ে কঠোৰতম শাস্তি পোৱাটো দাবী উত্থাপন কৰিছোঁ সদৌ টাইমছ ছাত্ৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা কি কৰিবি বোলে আমি ইয়াত পেলাই দিম এনেকৈ কৈছে তেতিয়া সিহঁতি নিজে দুটা আহিছে মোৰ ভতিজাটো আছিলে সিহঁতি নিজৰ ভাষাত কৈছে নিজৰ ভাষাত হিন্দীত কৈছে হিন্দীত বেয়া চাউণ্ড কৰিছে সিহঁতক চাউণ্ড কৰাৰ কাৰণে আছে আমাৰ ভতিজাটো আছে দোকানতে বহি দুয়োটাই মানে হেৰিখিনি তক্তাখিনি ছাইড কৰি দিওঁ বুলি আহিছিলে ছাইড কৰি দিওঁ বুলি আহোঁতে সিহঁতি গাড়ীৰ পৰা লিভাৰ আনি পেলাই তাহাঁতক মাৰিছে মানে মূৰত ভৰিত মাৰিছে মূৰত মাৰিছে তেওঁলোকে উচিত শাস্তি পাব লাগে দোষীক যাতে ভালকৈ যাতে হেকা দিব লাগে তেওঁলোক অনা অসমীয়া হৈ পেলানি আমাৰ অসমত আহি আমাৰ অসমীয়া ল'ৰাকে যদি এনেকুৱা কৰে কাইলৈ হয়তো আৰু কাৰোবাক কৰিব গতিকে তেওঁলোকক ভালকৈ শাস্তি দিব লাগে সেয়াকে কৈছোঁ দেৰি হৈছে বুলি গাড়ীৰ পৰা ৰথ আনি একদম সৰু মৰিয়াই একদম মূৰ ফালি দিলে আপোনাৰ ল'ৰাটোৰ নামটো কি বিমান গগৈ বিমান গগৈ হয় আৰু কাক